হেল্ল' এভৰিৱান, আজি বনাবলৈ এয়া ৰেডি কৰিছোঁ তেল পিঠা। আৰু তাৰ কাৰণে এয়া পিঠাগুড়ি লৈছোঁ খুন্দি লোৱা, আৰু কেইটামান চফ লৈছোঁ। এয়া চফ কেইটামান দিলে খাই ভাল লাগে, সেইকাৰণে চফ কেইটামানো দিলোঁ। আৰু এয়া গুড় অলপ উতলাই ল'লোঁ গুড় আৰু পানীৰে। আৰু এইখিনি এতিয়া পিঠাগুড়িখিনিত মিলাই ল'ম। অকণমান নিমখ দিম ইয়াতে, তাৰপিছত পিঠাগুড়ি এয়া গুড়খিনি দি দিম। গুড়খিনি গৰমে আছে, এনেদৰে লাহে লাহে মিলাই যাম। এয়া মই ধুনীয়াকৈ এইখিনি মিলাই ল'লোঁ আৰু অলপ সময় থৈ দিম। এয়া আৰু মই ইয়াতে অলপ বেকিং পাউডাৰ দি দিলোঁ 1 চামুচৰ জোখত, আৰু বেকিং পাউডাৰখিনি দি এতিয়া ভালদৰে এইখিনি মিলাই দিম। আৰু পিঠাৰ মিশ্ৰণটোত অলপমান বাটাৰ দি দিম। বাটাৰ দিলে খাই সোৱাদটো ধুনীয়া লাগিব। বাটাৰখিনিও মিক্স কৰি দিম। কেৰাহীত তেল দি দিলোঁ। এতিয়া কেৰাহীত তেলখিনি গৰম হৈ গ'ল। এতিয়া তাত আকৌ পিঠা ভাজি যাম। এইখিনি ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া তাত আকৌ পিঠা ভাজি যাম। এখন এয়া ওলটাই দিলোঁ। আমাৰ তেল পিঠাকেইখন ৰেডি হৈ গ'ল। এনেদৰে তেল পিঠা খাই ভালো লাগে, সেইকাৰণে চাহৰ লগত খাবৰ কাৰণে বনালোঁ আৰু আপোনালোককো দেখাই দিলোঁ মইনো কেনেদৰে তেল পিঠা বনালোঁ। তেতিয়াহ'লে ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব, আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত শ্বেয়াৰ কৰি দিব মোৰ ৰেচিপিবিলাক। আৰু আজিলৈকে আহিছোঁ, বাই বাই।